ডিগবৈ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ বিৰাজ ৰাজকোঁৱৰ সমাগত 2024 বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ মাজতে 84 নং ডিগবৈ বিধানসভা সমষ্টিতো প্ৰাৰ্থিত্বকেন্দ্ৰিক ৰাজনৈতিক তৎপৰতা তীব্ৰ ৰূপ লৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা এইবাৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে আগবাঢ়ি আহিছে দলটোৰ নেতা বিৰাজ ৰাজকোঁৱৰ। ডিগবৈ বিধানসভা সমষ্টিৰ মুঠ 189টা ভোটগ্ৰহণ কেন্দ্ৰত এইবাৰ 1,46,917 জন ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। উল্লেখযোগ্য যে সমষ্টিটোত কংগ্ৰেছৰ পৰা প্ৰায় 10 গৰাকী নেতাই প্ৰাৰ্থিত্ব দাবী কৰিছে, যাৰ ফলত দলীয়ৰ ভিতৰত প্ৰতিদ্বন্দ্বিতা তীব্ৰ ৰূপ লৈছে। আনহাতে বৰ্তমানৰ বিধায়ক সুৰেন ফুকনে এইবাৰ প্ৰাৰ্থিত্ব লাভ নকৰিব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ পৰিপ্ৰেক্ষিতত শাসকীয় বিজেপিৰ ফালৰ পৰাও কেইবাগৰাকী নেতাই প্ৰাৰ্থিত্বৰ দাবী উত্থাপন কৰিছে। সমাজ জীৱনৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত বিৰাজ ৰাজকোঁৱৰ বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সম্পাদক হিচাপে কৰ্মৰত। ইয়াৰ পূৰ্বে তেওঁ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। ৰাজকোঁৱৰে জনোৱা মতে প্ৰাৰ্থিত্ব লাভৰ বাবে তেওঁ দলৰ বিভিন্ন স্তৰৰ নেতৃত্ব আৰু কৰ্মীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। তেওঁ লগতে কয় যে জনতাই সুযোগ দিলে ডিগবৈ বিধানসভা সমষ্টিটোক নতুন ৰূপত গঢ়ি তোলাৰ বাবে কাম কৰিব। হয়, নমস্কাৰ, মই বিৰাজ ৰাজকোঁৱৰ আৰু মই ডিগবৈ 84 নং বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ এজন প্ৰাৰ্থিত্ব প্ৰাৰ্থী। আপুনি প্ৰাৰ্থিত্বৰ মই একদম ছাত্ৰ অৱস্থাৰ পৰাই 2003 চনৰ পৰা মই NSUI যুৱ কংগ্ৰেছ দলৰ বিভিন্ন পদবীত মই NSUI সভাপতি আছিলোঁ। ডিগবৈ ব্লকৰ জিলাৰ দুবাৰকৈ NSUI সভাপতি আছিলোঁ। যুৱ কংগ্ৰেছৰ লোকসভাৰ সভাপতি আছিলোঁ। ৰাজ্যিক যুৱ কংগ্ৰেছৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ মই সম্পাদক আছিলোঁ। পাছলৈ মই OBC বিভাগৰ সম্পাদক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আছিলোঁ আৰু বৰ্তমান মই সম্পাদক কংগ্ৰেছ কমিটিৰ যুটীয় সম্পাদক হিচাপে মই কাম কৰি আছোঁ। গতিকে যেতিয়া মই এটা জীৱনৰ এটা 23টা বসন্ত মই যেতিয়া দলৰ কাৰণে দিছোঁ, দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই মোক চিনি পাই জানে আৰু দলৰ হৈ যেতিয়া নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছোঁ, কাম কৰি আছোঁ, গতিকে সেইফালৰ পৰা মোক দাবী জনাইছোঁ আৰু অনুৰোধো জনাইছোঁ আৰু তেখেতসকলে কৈছে আগবাঢ়িবলৈ, দলৰ হৈ কাম কৰিবলৈ, ৰাইজৰ হৈ মাজত সোমাই থাকিবলৈ কৈছে। মই সেইধৰণে কৰি আছোঁ। হয়, মই অকল নিৰ্বাচন বুলি নহয়, যিহেতু ইয়াতে জন্ম, ইয়াতে মোৰ শৈশৱ কৈশোৰ শিক্ষা, যেতিয়া মই ইয়াতে ডাঙৰ দীঘল হ'লোঁ, ৰাইজৰ মাজত থাকিলোঁ, মই সমাজৰ লগত বিভিন্ন সময়ত তেখেতসকলৰ সমাজৰ লগত থাকি মই ডাঙৰ দীঘল হোৱা, ৰাজনৈতিকভাৱেও মই জড়িত হৈ থাকিলোঁ। গতিকে মোক নতুনকৈ অকল মই টিকেটৰ কাৰণে বুলি যে মই ৰাইজৰ ওচৰত যোৱা নাই, প্ৰতিটো সময়ত প্ৰতিটো ঠাইতে মই থাকোঁ। গতিকে ৰাইজে সেইফালৰ পৰা যথেষ্ট উৎসাহ পাইছোঁ, ৰাইজেও যথেষ্ট সহযোগ আগবঢ়াইছে, আশীৰ্বাদ আৰু শুভেচ্ছা পাইছোঁ আৰু মই আশাবাদী কাইলৈ যদি দলে মোক টিকেটটো প্ৰদান কৰে, তো মই দলৰ হৈ মই শক্তিশালী ৰূপত অৱতীৰ্ণ হৈ মই কংগ্ৰেছ দলত বাবে ডিগবৈ সমষ্টিটো মই উদ্ধাৰ কৰি আকৌ কংগ্ৰেছৰ পতাকা মই ডিগবৈ সমষ্টিটো জয়ী হ'ব পাৰিম।